তো ৰাইজ আপোনালোকে জানে আমাৰ ঘৰত বহুত নেটৱৰ্ক শ্ল' সেইকাৰণে আমি সদায় আহিব লাগে ইয়াতে উত্তৰ থানৰ ঘৰত ভিডিঅ' আপলোড দিবৰ কাৰণে কাৰণ ইয়াতে নেটৱৰ্কটো ভাল ইয়াতে আহি কিনে আমাৰ বহুত ভাল লাগে ভিডিঅ' আপলোড দি বহুত ভাল লাগে মানে থানৰ ঘৰত আহি ভাল লাগে কিন্তু কোনোবা কিছুমান অভদ্ৰ মানুহ আছে এনেকুৱা অভদ্ৰ তাৰমানে থানৰ পৰা কিমান ডিষ্টেঞ্চ আছে চাহ এডাল গাছত এডালো থানৰ গাছে বুলি ক'ব পাৰি এহেঁতি ডিষ্টেঞ্চত আহি কেনে ইয়াতে মদ খাইছি চাওক ইয়াতে আমি সদায় আহি বহোঁ ইয়াতে চাওক মদৰ বটল লিখিলে এই মদত থোৱা এই থোৱা সেইভাগে আৰু আছে বহুত থোৱা আছে এইগিলা গিলাচ আৰু এইগিলা মদত থোৱা দেখছি না এই থানখনৰ পৰা কিমান দূৰ আছে চাওকচোন আপোনালোকে মিথুন কিবা কবি মই কি কম এই থানখনৰ গুৰুত কিয় মদ খাব লাগে হিন্দু মুছলিম বুলি কথা নাই কিয় খাব লাগে এটা পাপ কাম কৰিলি নে এইটো চিঞৰ বাট চালক পালি বয়া মাৰিম আল্লাহৰ কসম মাৰিম তোক তহঁতে বাপা আৰে মদ খাইছে অলপ বেলেগত যাই হা এই থানখনৰ গুৰুত কিয় খাব লাগে থান আৰু মছজিদ আকেই মন্দিৰ মছজিদ আকেই মই মুছলিম হ'ব পাৰোঁ চবকে সন্মান কৰোঁ এইগিলা হ'ব কাম নকৰিবি দে কাণে মুৰে চৰা সঁচাই হ'লেও এহেঁতি এই চাওক বিয়েৰো বটাল এটা থানৰ গুৰুত লুকাই থৈ গৈছে আকে থানৰ গাছ বুলি ক'ব পাৰি হয়নে নাই টিকু কি কম মই এই কোনি মদ খাইছে ভিডিঅ'টো যদি চাওঁ অলপমান নিজকে লাজ লগাবি আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগছি ভগৱানৰ কাৰণে যদি আপোনালোকৰ অলপমান ভক্তি আছে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে এনেকুৱা কাম আৰু নেক্সট টাইম নহয় না কি ক